নলবাৰী জিলাৰ বানেকুচি ৰাজচক্ৰৰ অন্তৰ্গত ডাঙুৱাপাৰাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ঘটনা। ধানখেৰত লগা জুইয়ে ভস্মীভূত কৰে থকা ঘৰ সহিতে সা সম্পত্তি। ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। ধানখেৰত লগা জুইয়ে সৰ্বসাৰা কৰিলে ডাঙুৱাপাৰাৰ কৃষক পৰিয়ালক। ব্যুৰো ৰিপৰ্ট, নিউজ 24 অসম। ডাঙুৱাপাৰা গাঁৱত মহম্মদ তাইজালিৰ ঘৰত এই আমাৰ লাইনৰ শ্বৰ্ট চাৰ্কিট হৈ তাইজালিৰ ঘৰত জুই লাগি বহুতো সা সামগ্ৰী ঘৰ খেৰ ঘৰৰ লেপটপ আনকি বহুত টকা ও নথি পত্ৰসমূহ জ্বলি পুৰি ছাই হৈ যায়। ইয়াৰ কাৰণে আমি ডাঙুৱাপাৰা ৰাইজ একগোট হৈ তেখেতৰ ক্ষতিপূৰণৰ কাৰণে কিবা এটা ব্যৱস্থা ল'ব বুলি আমি ডাঙুৱাপাৰা ৰাইজ আশাবাদী। পিছফালে যোৱাত অকস্মাত আহি তাৰমানে শুনা পালোঁ যে লাইনৰ শ্বৰ্ট কৰি পেলাই তাৰমানে ঘৰত জুই লাগে। যেতিয়া জুই লাগে তাৰপিছত আহি ঘৰৰ ওচৰত খেৰ আছিল, সেই খেৰতো জুই লাগি আমাৰ বহুতখিনি যায়, নথি পত্ৰ যায় আৰু কাগজ পত্ৰ আছে আৰু টকা পইচাও আছিল আৰু কাপোৰ কানি আদি বহুত বস্তু তাৰমানে হেৰি হয় পুৰি পেলাই ছাই হৈ যায়। ঘৰৰ টিন পাত আদি কৰি গোটাই যায় কাঠ হেৰি। গতিকে চৰকাৰক মই এটাই অনুৰোধ কৰোঁ যাতে আমাৰ দেখি যাতে সঁহাৰি দিয়ে, এইখিনিয়ে মোৰ ক'ব লগা।